ভয়ংকৰ ভূমিকম্পৰ গ্ৰাসত পৰি এতিয়ালৈকে প্ৰায় 600ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে 1500ৰো অধিক লোক আৰু বৰ্তমানো বহু লোক সন্ধানহীন হৈ আছে। এক হাহাকাৰ পৰিস্থিতি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এইদৰে একাংশ লোকক অতি দুৰ্গম অঞ্চলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি থকা হৈছে আৰু এই অঞ্চলসমূহ এই সমগ্ৰ ঘটনা আফগানিস্তানৰ। আজি এটা ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে এই আফগানিস্তান দেশখনক, বিশেষকৈ যিখন পশ্চিম আফগানিস্তান আছে তাত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছে আৰু যি খবৰ আছে খবৰ অনুসৰি আফগানিস্তানক প্ৰায় 6.3 ৰিক্টাৰ স্কেলৰ যিটো ভূমিকম্প আছিল প্ৰাবল্যলৈ জোকাৰি গৈছে, যাৰ ফলত বহু ঘৰ টচ টচ হৈ পৰিছে আৰু লগতে পুৱাৰ ভাগত হোৱা ভূমিকম্পত বিস্তৰ ক্ষতিসাধন হৈছে আফগানিস্তানত আৰু কমেও এতিয়ালৈকে যিটো চৰকাৰী তথ্য আছে 635 জন লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। কিন্তু এতিয়ালৈকে বহু অট্টালিকাৰ ভিতৰত বা পাহাৰ বা মাটি খহি পৰিছে যিহেতু তাত আৰু তাত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে, যাৰ কাৰণে হতাহতৰ সংখ্যা বা নিহতৰ সংখ্যা বৃদ্ধি পাব সেয়া আশংকা কৰা হৈছে। এতিয়াও বহু অঞ্চলত গৈ উদ্ধাৰ অভিযান চলাব পৰা নাই, কাৰণ আফগানিস্তানৰ যি তেওঁলোকৰ চৰকাৰ আছে, যি তালিবানৰ চৰকাৰ চলি আছে, অতি উন্নত প্ৰযুক্তি নহয়। তাৰ কাৰণে তেওঁলোকে এইদৰে এতিয়া বহু লোকক দুৰ্গম এলেকাসমূহৰ পৰা এখন দুখন হেলিকপ্টাৰে তেওঁলোকে আহতসকলক উদ্ধাৰ কৰি আছে। বহু লোক এতিয়া সন্ধানহীন হৈ পৰিছে আৰু আশংকা কৰা হৈছে এই যিটো ভূমিকম্প হ'ল, ভূমিকম্পৰ সময়ত যিবোৰ ঘৰ ভাঙি পৰিল সেই ঘৰসমূহৰ ভিতৰত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব তাৰ চিন্তা চৰ্চা কৰি থকা হৈছে আৰু সমগ্ৰ তথ্য যদি জনাওঁ, ভূমিকম্পৰ উৎপত্তিস্থল আছিল ননগাঁৱৰ প্ৰদেশ, যিখন আফগানিস্তানত আছে আৰু এইটো পাকিস্তান সীমান্তৰ একেবাৰে গাতে লাগি আছে আৰু ভূপৃষ্ঠৰ পৰা প্ৰায় 140 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হৈছিল আৰু ইয়াৰ ধ্বংসস্তূপৰ মাজত বহু মানুহ আবদ্ধ হৈ আছে, বহু অট্টালিকা টচ টচ হৈ পৰিছে। আৰু বিশেষকৈ পাকিস্তান সীমান্তৰ এই যিখিনি অঞ্চল আছে তাত কুনাৰ প্ৰদেশ, এই কুনাৰ প্ৰদেশৰ 3খন গাঁও সম্পূৰ্ণকৈ শেষ হৈ গৈছে বুলি কোৱা হৈছে, যথেষ্ট ক্ষয় ক্ষতি হৈছে আৰু তাৰ মাজতে 622 জন লোক নিহত হোৱাৰ কথা কোৱা হৈছে আৰু লগতে 1500ৰো অধিক লোক আহত হৈছে। তীব্ৰ মানৱ সংকটৰ সৈতে যুঁজি আছিল আফগানিস্তানে। তাত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আছিল আমি সকলোৱে দেখিছিলোঁ। সেইখন দেশে তালিবান অহাৰ পাছত তেওঁলোকে কিন্তু যুঁজি আছিল, আৰ্থিকভাৱে যুঁজি আছিল। তাত উন্নত প্ৰযুক্তিৰ চিকিৎসা বা উন্নত পৰ্যায়ৰ তাত চিকিৎসা ব্যৱস্থা নাই, পৰ্যাপ্ত পৰিমাণৰ তাত চিকিৎসালয় নাই আৰু এতিয়া কোৱা হৈছে যে এই ভূমিকম্পটোৰ সময়ত বহু চিকিৎসালয়ো খহি পৰিছে। তাৰ কাৰণে এতিয়া ৰোগীৰ মাজত হাহাকাৰ লাগিছে। যিসকল লোকক তালৈ নতুনকৈ ভৰ্তি কৰোৱা হৈছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা পোৱা নাই। তাৰ কাৰণে এতিয়া তালিবান চৰকাৰে, বিশেষকৈ আফগানিস্তানত যিহেতু তালিবান চৰকাৰ চলি আছে, তেওঁলোকে কৈছে যে আমাক অন্য দেশে যদি সহায় কৰে তেন্তে আহিব পাৰে, কাৰণ অন্য দেশৰ পৰা তেওঁলোকে সহায়ৰ হাত বিচাৰিছে। কাৰণ যিটো ভয়ংকৰ ভূমিকম্প হৈছে 6.3 ৰিক্টাৰ স্কেলত যিটো ভূমিকম্প আহিছিল, টচ টচ কৰি থৈ গৈছে সমগ্ৰ আফগানিস্তান। এয়া এটি শিশু, তেওঁক নমাই অনা হৈছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আফগানিস্তানৰ চৰকাৰৰ হাতত নাই। সেইকাৰণে তেওঁলোকে কৈছে, যদিহে কাবুল স্বাস্থ্য কৰ্তৃপক্ষই কৈছে যে উদ্ধাৰকাৰী দলসমূহে দুৰ্গম অঞ্চলত উপনীত হ'বলৈ চেষ্টাহে কৰিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে তাত গৈ উপস্থিত হ'ব পৰা নাই। তাৰ কাৰণে হতাহতৰ সংখ্যা, নিহতৰ সংখ্যা আৰু বহুত যে বৃদ্ধি পাব সেয়া কিন্তু ইতিমধ্যে আশংকা কৰা হৈছে আৰু সেয়া হ'বলৈ গৈ আছে। কাৰণ এই অঞ্চলসমূহত ইতিমধ্যে কৈছোঁ মানৱ সংকটৰ সৈতে তেওঁলোক যুঁজি আছিল, আৰ্থিক সংকটৰ সৈতে আফগানিস্তানখন যুঁজি আছিল। তাৰ মাজতেই এই দেশখনত যেনেকুৱা ধৰণৰ এটা ভয়ংকৰ ভূমিকম্প হ'ল, এই ভূমিকম্পৰ ফলত এতিয়া হাহাকাৰ লাগিছে আৰু বিশেষকৈ কিছুদিন আগতে তাত বানপানী হৈছিল। বানপানীৰ ফলত সেই অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হৈছিল। তাৰ মাজতে পুনৰ ভূতৰ ওপৰত দানৱ পৰাদি আহি পেলাই পৰিছে আৰু এই কুনাৰ প্ৰদেশৰ 3খন গাঁৱত ইতিমধ্যে কোৱা হৈছে যে 250 জনৰ অধিক লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ মৃতদেহসমূহ তাৰ পৰা আনিবলৈও কিন্তু এতিয়ালৈকে প্ৰশাসনে সক্ষম হোৱা নাই। 500ৰো অধিক লোক আহত হৈছে কেৱল এই কুনাৰ প্ৰদেশৰ 3খন গাঁৱত। লগতে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ অঞ্চলৰ পৰাও কিন্তু বহু লোকক উদ্ধাৰ কৰিবলৈ হেতাৰ পৰা লগোৱা হৈছে, তাতো যথেষ্ট ক্ষয় ক্ষতিৰ খবৰ পোৱা গৈছে। বৈদেশিক কাৰ্যালয়ৰ ফালৰ পৰা এজনে জনাইছে যে এতিয়ালৈকে কোনো বিদেশী চৰকাৰৰ ফালৰ পৰা বা বিদেশী চৰকাৰে বা অন্য দেশে তেওঁলোকক আফগানিস্তানক সহায় কৰিবৰ কাৰণে আগবাঢ়ি অহা নাই। যদি আহে তেন্তে সহায় হ'ব বুলি তেওঁলোকে নিজে মত প্ৰকাশ কৰিছে আৰু বিশেষকৈ ভাৰতীয় আৰু যিবোৰ ইউৰোপীয় দেশ আছে তেওঁলোকৰ সৈতে যাতে তেওঁলোকৰ যাতে সহায় পায় আফগানিস্তানে সহায়ৰ হাত বিচাৰিছে, কিন্তু আফগানিস্তানত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইদৰে
আহতসকলক দুৰ্গত স্থানৰ পৰা আনি থকা হৈছে আৰু সেই সকলৰ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা তেওঁলোকে পোৱা নাই কাৰণ এই আফগানিস্তানৰ কুনাৰ প্ৰদেশৰ লগতে পশ্চিম আফগানিস্তানৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত যিবোৰ চিকিৎসালয় আছিল সেই চিকিৎসালয়সমূহো কিন্তু এতিয়া এই ভূমিকম্পৰ গাখত পৰিছে তাৰ কাৰণে এটা ভাবিব নোৱাৰা এটা পৰিস্থিতি সৃষ্টি হৈছে অভাৱনীয় এটা পৰিস্থিতি সৃষ্টি হৈছে আৰু এই যেটো ভূমিকম্প হল এই ভূমিকম্পৰ সময়ছোৱাত বহু শিশু বহু মহিলা ধ্বংসস্তূপৰ মাজত কিন্তু এতিয়াও তেওঁলোক সোমাই আছে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পৰা হ'ব হিয়াৰ তাৰ চিন্তা কৰি থকা হৈছে কিন্তু চিন্তাৰ কথা যে তেওঁলোকৰ হাতত মই ইতিমধ্যে কৈছো যে ইমান এখন অত্যাধুনিক তেওঁলোকৰ প্ৰযুক্তি নাই আফগানিস্তানৰ হাতত কাৰণ তেওঁলোকৰ কিছুদিন পূৰ্বে তালিবানে তেওঁলোকে শাসন জৰি লৈছিল আৰু তেওঁলোকে ঠন ধৰি উঠিবলৈ চেষ্টাহে কৰিছিল কিন্তু সেইখন দেখত এতিয়া যেটো প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে তাৰ পাছত সকলে সহজে অনুমান কৰিব পাৰিছে যে আফগানিস্তানৰ ভূমিকম্পৰ পাছৰ দৃশ্য দুই এখন হেলিকপ্টাৰে এতিয়া দুৰ্গম অঞ্চলসমূহলৈ তেওঁলোকৰ সেনাবাহিনীসকল গৈছে তালিবানীসকল গৈছে আৰু এইদৰে তেওঁলোকৰ নিজৰ মানুহসমূহক তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু ডাঙৰ যেটো বিপদ আহিছে যে যিবোৰ অঞ্চল খহি পৰিছে এটো পাহাৰীয়া এলেকা ভূমিস্খলন হৈছে ভূমিকম্পৰ ফলত বহু ৰাস্তা পথ এতিয়া বন্ধ হৈ পৰিছে বায়ু সেনা বাহিনীৰ ফালৰ পৰা অভিযান চলাবৰ কাৰণে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত হেলিকপ্টাৰ নাই তেওঁলোকৰ ওচৰত উন্নত প্ৰযুক্তি নাই যাৰ কাৰণে কৰবাত নহয় কৰবাত তেওঁলোক থমকি ৰব লগা হৈছে এতিয়া তেওঁলোকে অন্য দেশসমূহৰ ওপৰত আশা কৰিছে যাতে অতি শীঘ্ৰেই অন্য দেশসমূহে মানৱতাৰ খাতিৰত গৈ আফগানিস্তানত এই বিপদৰ সময়ত তেওঁলোকে সহায় কৰিবলৈ তেওঁলোকে আশা প্ৰকাশ কৰিছে আৰু এতিয়ালৈকে কোনো ধৰণৰ অন্য দেশে তেওঁলোকৰ কাষলৈ অহা নাই আৰু এটা কথা ক'ব লাগিব যে পাকিস্তানৰ ফালেও যেটো পাকিস্তানৰ সীমান্তত এই ভূমিকম্পৰ জুকাৰণি হল অভিকেন্দ্ৰটো এই পাকিস্তানৰ আফগানিস্তানৰ সীমান্ততে আছিল পাকিস্তানৰ ফালেও যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছে কিন্তু আফগানিস্তানৰ পৰিস্থিতি অতি বেয়া এই মাত্ৰ কুনাৰ প্ৰদেশৰ তিনিখন গাঁৱতে 500ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু আশংকা কৰা হৈছে পাহাৰৰ কিছুমান দাঁতি কাষৰীয়া অঞ্চলত বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে সেই সকল লোকক কেনেকৈ উদ্ধাৰ কৰিব পৰা যাব তাৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু এটা কথা কোৱা হৈছে যে তীব্ৰ খাদ্য সংকটত তেওঁলোক ভুগিব পাৰে ঔষধৰ সংকটত ভুগিব পাৰে আৰু আহতৰ যিসকল লোক আছে তেওঁলোকক চিকিৎসা কৰাৰ সময়ত কি কেনেকুৱা ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব সকলো কিন্তু তাত কমি আছে তাৰ কাৰণে বিশ্বৰ অন্যতম দৰিদ্ৰ দেশখনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অন্য দেশসমূহে এটা কেনেকৈ সহায় কৰিব হেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত জনাই আছো যে 650 জনৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আছে হেয়া কেৱল চৰকাৰী তথ্য আৰু বহু লোক এতিয়াও ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে তেনেকৈ যদি চোৱা যায় যে নিহতৰ সংখ্যা কিছু সময়ৰ পিছতে হাজাৰৰো অধিক সংখ্যালৈ বাঢ়ি যাব আৰু আহতসকলৰ সংখ্যা ইতিমধ্যে 1500 বুলি কোৱা হৈছে প্ৰায় 600ৰো অধিক লোক এতিয়া সন্ধানহীন হৈ আছে তেওঁলোক ক'ত আছে কি অৱস্থাত আছে তেওঁলোকে নাজানে বহু অট্টালিকা খহি পৰিছে তছনছ হৈ পৰিছে আৰু তাৰ মাজতেই আফগানিস্তানৰ চৰকাৰৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে কিন্তু পৰ্যাপ্ত নহয় তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ খা সুবিধা নাই তেওঁলোকৰ ওচৰত হেলিকপ্টাৰ নাই তেওঁলোকৰ ওচৰত বায়ু সেনা বাহিনী নাই সেই কাৰণে এতিয়া হাহাকাৰ কৰিছে আফগানিস্তানৰ মানুহসকলে আৰু তেওঁলোকৰ কাষত যাতে অন্য দেশসমূহ বন্ধু ৰাষ্ট্ৰসমূহ যায় আৰু এই বিপদৰ সময়ত এখন অন্যতম এখন দৰিদ্ৰ দেশ আফগানিস্তান যিখনত 2 বছৰ 3 বছৰ আগৰ ফালৰ পৰা আমি দেখিছিলো একোৱে নাছিলে কেৱল সন্ত্ৰাসবাদ আছিলে কিন্তু হেউতে কৈ তালিবানে এখন দেশৰ শাসনভাৰ লোৱাৰ পাছত লাহে লাহে তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হ'বলৈ চেষ্টা কৰি আছিল কিন্তু তাৰ মাজতে বানপানীয়ে এটা কালৰূপ ধাৰণ কৰিছিল এটা হেউতিয়াকৈ আফগানিস্তানক কপাই গ'ল 6.3 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্পই আজি পুৱাৰ ভাগত তাৰ পিছত এতিয়া সমগ্ৰ আফগানিস্তানখনত হাহাকাৰ লাগিছে আৰু বিশেষকৈ চিকিৎসালয়সমূহত আহতসকলক পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা দিব পৰা নাই তাৰ কাৰণে তেওঁলোকে সমগ্ৰ বিশ্ববাসীৰ ওচৰত এতিয়া সহায় বিচাৰিছে যাতে আফগানিস্তানক এই সময়ত সহায় কৰিবলৈ অন্য দেশসমূহ ওলাই আহে বা উদ্ধাৰ অভিযানকাৰী দলসমূহ পঠায় আমি দেখিছিলো ইয়াৰ আগতে যেতিয়া ইৰাণ বা অন্য দেশসমূহত যেতিয়া এনেকুৱা ধৰণৰ তুৰ্কীত হৈছিল যেতিয়া ভূমিকম্প ভাৰতে উদ্ধাৰকাৰী দল তালৈ পঠাই দিছিল অভিযানকাৰী দল তালৈ পঠাই দিছিল আফগানিস্তানৰ বিচাৰিছে প্ৰতিখন দেশৰ সহায় পৃথিৱীৰ যাতে অন্য দেশসমূহে কুনাৰ প্ৰদেশৰ লগতে আফগানিস্তানৰ এই যি পূব প্ৰান্তত যি ধৰণৰ ভূমিকম্প হল এই সময়ছোৱাত যাতে দেশখনক সহায় কৰে আৰু মানৱতাৰ খাতিৰত উদ্ধাৰ অভিযানকাৰী দলসমূহ উপস্থিত হৈ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা বা ঔষধৰ যাতে যোগান ধৰে আফগানিস্তানত কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো যে আফগানিস্তানত 6.3 ৰিক্টাৰ স্কেলৰ যেটো ভূমিকম্প হল তাত এতিয়ালৈকে 650 জনৰ অধিক লোকৰ মৃত্যু হৈছে আৰু 1500 জন লোক আহত হৈছে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক ধন্যবাদ